কালি CPI দলে আৰু APSLC পাহাৰৰ তেখেতসকলে মই মানে ইতিমধ্যে তেওঁলোকৰ যিসকল বিধায়ক পদৰ প্ৰাৰ্থী তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰি দিয়াটো দেখিছোঁ। আচলতে সকলো ৰাজনৈতিক দলবিলাক অলপ অধৈৰ্য হৈ গৈছে, কাৰণ বৃহত্তম বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ দলে সোনকালে ক্ষিপ্ৰতাৰে এই কামটো শেষ কৰি দিয়া হ'লে ভাল আছিলে। সেইকাৰণে পিছত প্ৰিপেৰেশ্যনৰ কাৰণে সময় নাপাম বুলি ভাবি চব অধৈৰ্য হৈ গৈছে। মই বাৰম্বাৰ সেইটোকে কৈ আছোঁ, বেলেগে কোনেও নকলেও ৰাইজৰ দলে আমি কৈ আছোঁ যে সোনকালে আমাৰ আসনখিনি ভাগ হৈ যাব লাগে, তেতিয়াহ'লে কাম কৰিবলৈ ভাল হ'ব। কোনটো সমষ্টিত আমি ক'ত কাম কৰিম। এতিয়া মই গোটেই অসমতে খেলিম ধৰক 15-20টাত, ঘূৰি আছোঁ 126টাত, তো সময় মানে মিলাব নোৱাৰা হৈ গৈছোঁ। এতিয়া সেইকাৰণে যদি অতি সোনকালে আমি কোনকেইটাত খেলিম সেইটো যদি আমি গম পাই যাওঁ তেতিয়াহ'লে তাৰমানে ভাল হয়। সেইকাৰণে আমি দেখিছোঁ যে কালি অধৈৰ্য হৈ নোৱাৰি আৰু মানে ৰৈ থাকিব নোৱাৰি CPI ঘোষণা কৰি দিছে 7টা আৰু APSLC 3টা ঘোষণা কৰি দিছে, 10টা ঘোষণাই কৰি দিছে। গতিকে তেওঁলোকৰ লগত যথাসম্ভৱ সোনকালে আমি আলোচনাত বহি তেওঁলোকৰ লগতো আমাৰ বুজাবুজিটো কমপ্লিট কৰি পেলাব লাগে। মই বিশেষভাৱে গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ যে লেট কৰি থাকিব নালাগে, সময় সঁচাকৈ নাই, জোৰ পুৰি হাত পালেহি। গতিকে আমি সকলোৱে মিলি যাতে এইবাৰ বিজেপিক হৰুৱাব পাৰোঁ, এই জাতিদ্ৰোহী দেশদ্ৰোহী সাম্প্ৰদায়িক দলটোক যাতে আমি হৰুৱাব পাৰোঁ, তাৰ কাৰণে অতি সোনকালে আমাৰ বুজাবুজিটো শেষ কৰি দিব লাগে। চলি আছে কাৰ্যত পৰহিৰ দিনটোতো আমাৰ দলৰ নেতৃবৰ্গৰ লগত কংগ্ৰেছ দলৰ আপোনাৰ নেতা লিডাৰ অফ দ্য অপজিশ্যনৰ মিটিং হৈছিলে। আজিও মই যিমান দূৰ জানো আনুষ্ঠানিক অনানুষ্ঠানিক যিয়ে নহওক লাগিলে আজিও আমাৰ দলৰ লগত কংগ্ৰেছ দলৰ বৈঠক হ'ব। মই ভাবোঁ যে বস্তুটো গৈ আছে, ঠিকেই গৈ আছে, কিন্তু খৰ কৰিব লাগে। বস্তুটো মানে লাইনতে গৈ আছে, বুজাবুজিৰ কাৰণে লাইনতে গৈ আছে, কিন্তু মানে এইটো বৰ লেহেমীয়া হৈছে। আমি সকলোৱে মিলি একেলগতে এতিয়া কাৰ্যসূচীবিলাক কৰিব লাগে, একেলগতে কাৰ্যসূচীবিলাক কৰাৰ ব্যৱস্থা কৰিব লাগে। সেইকাৰণে কাইলৈ ধৰক কংগ্ৰেছে 30 তাৰিখৰ দিনা কংগ্ৰেছে এটা কাৰ্যসূচী লৈছে SRৰ ওপৰত। মই গৌৰৱক কৈছোঁ যে নহয়, কংগ্ৰেছে অকলে ল'ব নালাগে, আমি গোটেইবিলাকে মিলি লওঁ। এতিয়া আৰু আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱা সময় আহি গ'ল। গতিকে মই ভাবোঁ যে কংগ্ৰেছ দলেও কথাটো বুজি পাব, সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে আমাৰ বিৰোধীবিলাকৰ, আৰু আমিও বুজি পাব লাগিব যে আমি এতিয়াই টিকেটবিলাক ঘোষণা কৰি দিব নালাগে। আমি বুজাবুজি এটালৈ আহি একদম যদি তেওঁলোকে নকৰোঁ বুলি কয় তেতিয়াহে আৰু আমি ঘোষণা কৰি দিব লাগে। গতিকে মই CPI দলৰ প্ৰতি অনুৰোধ জনাইছোঁ, APSLCৰ প্ৰতি অনুৰোধ জনাইছোঁ, যাতে তেখেতসকলে এই কথাটো আৰু বেছি আগ নবঢ়াই আলোচনাত বহি কথাটোৰ এটা মীমাংসা কৰে।